হয় বিশ্বনাথৰ মৰাল গাঁৱত আচলতে কেইগৰাকীমান সন্দেহযুক্ত লোকক আটক কৰিছে গাঁৱৰ ৰাইজে আৰু গাঁৱৰ ৰাইজৰ ঘৰে ঘৰে গৈ আচলতে মুখেৰে মাতিব নোৱাৰাৰ এক্টিং কৰি আচলতে তেওঁলোকে ধন বিচাৰিছিল আৰু ইয়াৰ পিছতে ৰাইজৰ কিছু সন্দেহ হৈছিলে আৰু তাৰ পিছতে ৰাইজে ইতিমধ্যে দুগৰাকী লোকক এতিয়া আটক কৰিছে আৰু বাকী প্ৰায় 4 গৰাকী লোক ইতিমধ্যে এই স্থানৰ পৰা পলায়ন কৰিছে আৰু এতিয়া এই মুহূৰ্তত মই মৰাল গাঁৱত উপস্থিত আছোঁ আৰু মোৰ সহযোগীৰ দৃশ্য দেখুৱাইছে ইয়াত দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক লোক আহিছে আৰু যি মৰাল গাঁৱৰ নামঘৰ এই নামঘৰৰ সন্মুখত সকলো একত্ৰিত হৈছে আৰু এই দুগৰাকী ব্যক্তিক এতিয়া ইয়াত আচলতে তেওঁলোকে আবদ্ধ কৰি ৰাখিছে আৰু আটক কৰি পেলাই ৰাখিছে আৰক্ষীয়ে মুহূৰ্তলৈকে আহি পোৱা নাই মই আপোনাক কাষলৈ আহিছোঁ স্থানীয় লোক কেনেধৰণে আহিছিল সন্দেহজনক বুলি আপোনালোকে কেনেধৰণে মানে গম পালে তাৰ প্ৰথমতে এগৰাকী মাইকী মানুহ আহিছে আমি যেহেতু হিন্দু ধৰ্মৰ ব্যক্তি তেতিয়া গৌবধ যেতিয়া কৰে মানে আহি পেলাই কাৰোবাৰ ঘৰত কিবা কিবি বিচাৰে গৌবধ কৰিছে আমি ভাবিছোঁ ওচৰে পাজৰে ক'ৰবাৰ হয় চাগে প্ৰথমতে এজনী আহিলে তাৰপিছত আমি ইতিমধ্যে গম পাইছোঁ নহয় প্ৰতি মানে বেলেগ ধৰণে তেওঁলোকে এইটো কৰি আছে তেতিয়া অনুসন্ধান কৰিলোঁ যে নহয় ইয়াতে 6জন সিহঁতৰ গ্ৰুপ এটা আহিছে আৰু যেতিয়া 6জনীয়া গ্ৰুপ এটা আহিছে বুলি গম পালোঁ গম পাই পেলাই আমাৰ ল'ৰাবিলাকে ইফালে সিফালে চাই পেলাই 2জন কাৰায়ত্ব কৰা হ'ল ইতিমধ্যে আৰু তেওঁলোকে প্ৰথমতে মুখৰে নমতাৰ ভাও ধৰে তাৰপিছত তেওঁলোকে মুখৰে মাতিছে এতিয়া যিহেতু এই ধৰণৰ এতিয়া চাওক প্ৰতি জেগাতে মানে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এটা অভিযান চলি আছে এইসকল সম্পূৰ্ণ আমি বিচাৰিছিলোঁ আধাৰ কাৰ্ড আছেনে নাই আধাৰ কাৰ্ডো তেওঁলোকৰ হাতত নাই কোন হয় কি কথা আমি নাজানো যিহেতু সেইকাৰণে আমি বৰ্তমান আমাৰ সাংবাদিকসকলকো মাতি পেলাই যাতে ৰাইজক আৰক্ষীক খবৰ দিয়া ইতিমধ্যে হৈছে আপোনালোকৰ জৰিয়তে আমি এতিয়া কওঁ যে আৰক্ষীও আহি পেলাই তেওঁলোকক আচলতে কাৰায়ত্ব কৰি পেলাই ইতিমধ্যে লৈ যাব লাগে আৰু অদূৰ ভৱিষ্যতে যাতে এই গাঁওবিলাকত তেওঁলোক যেনেকৈ প্ৰৱেশ কৰিছে ইয়াত চোৰ ডকাইত এইবিলাক হোৱাৰ সম্ভাৱনা নথকা নহয় এতিয়া দিনত আহি পেলাই কি চাব মেলিব আৰু ৰাতি এইটো এতিয়া যেতিয়া গৌবধ বুলি যেতিয়া পাইছে যে হিন্দু ধৰ্মৰ ব্যক্তি গৌবধ কৰিলে চবেই পইচা দিব বা কিবা সামগ্ৰী দিব সেই বুলি তেওঁলোকে যেতিয়া ইয়াৰ এটা দুৰ্বল দিশটো তেওঁলোকে লৈ লৈছে ৰাইজক অৱগত কৰিম যে আৰু বহু জেগাত চাগে এনেকুৱা ধৰণৰ হৈ আছে আপোনালোক সচেতন হৈ থাকক কেইবাটাও দল আছিলে দল ভাগ হৈ ঘৰে ঘৰে সোমাইছিল নেকি এজনকৈ সোমাইছে তেওঁলোক ক'ৰবাত এতিয়া দক্ষিণ মৰাল গাঁৱতো গৈছে আমাৰ গাঁৱতো সোমাইছে কিন্তু যেতিয়া তেওঁলোকেতো নাজানে ইয়াত যে গাঁওবিলাক কেনেকুৱা ধৰণৰ যেতিয়া গম পালোঁ যে আমাৰ গাঁৱৰ মানুহটো একত্ৰিত হৈ থাকে তেতিয়া গাঁৱৰ মানুহে যেতিয়া গম পাইছে যে এনেকুৱা হৈছে তেতিয়া গোটেই ফোনাফোনি হৈ পেলাই তেওঁলোকক ধৰিব পৰা গ'ল আজি টাউনত হোৱা হয়তো এইটো গম নাপালে হয় আপোনাৰ কাষলৈ আহিছোঁ আচলতে কেইবাটাও দল হৈ গাঁওখনত সোমাই পৰিছিলে এইসকল লোক আৰু ৰাইজে সন্দেহ কৰিছে যে এইসকল সন্দেহজনক লোক বা তেওঁলোকৰ পৰিচয় বা যি আধাৰ কাৰ্ড একো আপোনালোকে লাভ কৰা নাই তেওঁলোকৰ পৰা গম পোৱা মতে তেওঁলোকৰ বিভিন্ন মানুহ আছে বোলে আৰু বিভিন্ন গাঁও হৈ মানে বিচৰিত হৈ তেওঁলোকে পইচা ধন বিচাৰিছে বুলি আমি গম পাইছোঁ আৰু এইটো তেওঁলোকৰ মুখৰ পৰাই সম্পূৰ্ণ মানে গম পাইছোঁ এইটো মিছা বোলে তেওঁলোকে মিছা বুলি প্ৰমাণিত কৰিছে মুখেৰে মাতিব নোৱাৰা কি অভিনয় কৰিছে তেখেতসকলে অভিনয় কৰি তেখেতসকলে আমাৰ যেনেকৈ হিন্দু ধৰ্মত গৰু মৰিলে যেনেকৈ পইচা বিচাৰি মানুহৰ ঘৰে ঘৰে যায় তেওঁলোকে এনেকুৱা মানে আচৰণ দেখুৱাইছে আমাৰ এইটো মৰাল গাঁও বিশ্বনাথৰ মৰাল গাঁও নাম কিবা গম পাইছে নেকি কি নাম তেওঁলোকৰ নাম কোৱা নাই তেওঁলোকে প্ৰথমতে একোৱে মাত মতা নাছিলে তাৰপিছত যেতিয়া আমি ধৰা ভালকৈ সোধা মেলা কৰিলোঁ আৰু গোটেইখিনি তেওঁলোকে লাষ্টত পিছত কৈছেগৈ তাকে ধৰক যে তেওঁলোকে মিছাতে পইচা বিচাৰিছে আৰু পইচা বিচাৰি বিভিন্ন গাঁওবিলাকত সোমাইছে তেওঁলোকৰ দল আছে বুলি কৈছে ৰাইজে কৰায়ত্ব কৰিলে আৰক্ষীক খবৰ দিয়া হৈছে ধন্যবাদ জনাইছোঁ আৰু এই আছিলে মৰাল গাঁৱৰ ৰাইজ আৰু মৰাল গাঁৱত দেখিবলৈ পোৱা গৈছে এনেধৰণে সন্দেহজনক লোক আহি প্ৰৱেশ কৰিছে আৰু ৰাইজে সন্দেহ কৰিছে যে অকল লোকে কিছু আচলতে বেয়া মনোভাৱ লৈ গাঁওখনলৈ আহিছে আৰু সেয়েহে ৰাইজে এইসকল লোকক কৰায়ত্ব কৰিছে ইতিমধ্যে 2জন লোকক কৰায়ত্ব কৰা হৈছে আৰু বাকী 4জন লোক ইতিমধ্যে পলায়ন কৰিছে বুলি জানিব পৰা গৈছে আৰক্ষীক খবৰ দিয়া হৈছে আৰু আচলতে সকলোৱে গাঁৱৰ ৰাইজে দাবী জনাইছে যে এই সকল লোকৰ পৰিচয় উলিয়াব লাগে আৰু এনেধৰণে গাঁওসমূহত যাতে অচিনাকি লোক বা সন্দেহজনক লোকে যাতে প্ৰৱেশ কৰিব নোৱাৰে তাৰ এক উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আৰক্ষীৰ ওচৰত মৰাল গাঁৱৰ ৰাইজে দাবী জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ